কেইদিনমান আগত যিখন নৈশ বাছ লখিমপুৰ নাওবৈচাত পাল্টি হৈছিল, সেই নৈশ বাছখন কেইদিনমান আগলৈকে মই চলাইছিলোঁ আৰু মোৰ জ্বৰ হোৱাৰ কাৰণে মই ঘৰলৈ গুচি আহিবলগীয়া হ'ল। অৰিয়ন বাছখনত মই গুৱাহাটীৰ পৰা বিশ্বনাথ গুচি আহিলোঁ। নেক্সট দিন ৰাতিপুৱা সময়ত মানে মিনিমাম 5টা 5:30মান বজাৰ পৰা এনেকুৱা ফোন আহিছে, পেচেঞ্জাৰ ফোন কৰিছে, ষ্টাফে ফোন কৰিছে যে বাবু দা তুমি আছিলা নেকি, যে ভাইটি তুমি আছিলা নেকি গাড়ীখনত। তাৰপিছত দাদাটো মইতো 3-4 দিনমান হ'ল জ্বৰ হ'ল, সেই গতিকে ঘৰলৈ আহিলোঁ। নাই নাই তুমি চলা বাছখন লখিমপুৰ নাওবৈচাত গাড়ীখন পাল্টি মাৰি দিলে নহয়। তুমি ভিডিঅ' চোৱা নাই নেকি, তুমি নিউজ চোৱা নাই নেকি? মোৰ কিতাপত নিউজ চাইছোঁতো, হয় দেখোন এনেকৈ গাড়ীখন পাল্টি মাৰিলে। আৰু এতিয়া বহুত পেচেঞ্জাৰে ষ্টাফে মানুহে মোক ফোন কৰিছে যে দাদা গাড়ীখন আপুনি চলাইছিলে কেইদিনমান আগলৈকে, আপুনি থকা হ'লে এই মাজুলীৰ দীপজ্যোতি বৰা ল'ৰাজনক আমি নেহেৰুৱালো হয় নেকি, সেই গতিকে আপুনি কিবা এটা কওক বুলি কোৱা দেখিহে মই আপোনালোকৰ লগত ভিডিঅ' এটা বনাব বিচাৰিছোঁ। মোৰ জ্বৰ মাথা বিষ বহুত অসুবিধাত পৰিও মানে তেওঁ আপোনালোকৰ কাৰণে এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ। মই একদম দেখিছে আপোনালোকৰ জ্বৰ চৰ্দি কাহ হৈ আছে, ভালেই পোৱা নাই। আজি 6-7 দিনে হ'ব এতিয়া। আৰু লখিমপুৰ নাওবৈচাত যি এক্সিডেণ্টটো হোৱাৰ কাৰণটো এইটোৱেই, মানে আপোনাৰ অকণ বৰষুণ পৰি আছিলে, সেই গতিকে তাত ব্ৰেক মাৰিছে বুলি আমি শুনা পাইছোঁ ইতিমধ্যে। ব্ৰেক মৰাৰ কাৰণে ৰাস্তাটো অকণ পিছল, গাড়ীখন শ্লিপ কৰি গাড়ীখন পাল্টি মাৰিছে। এতিয়া কথাটো হ'ল যিকোনো ট্ৰাকৰ হওক বাছৰে হওক যিকোনো গাড়ীৰ ড্ৰাইভাৰে হওক মানে জানো বুজি কেতিয়াও ভুল নকৰে। এতিয়া তাতে ভুল হৈ গ'ল, তাৰ লগতে মালিক হাৰাশাস্তি, কাউণ্টাৰ হাৰাশাস্তি, আমাৰ ষ্টাফকেইটা হাৰাশাস্তি, বহুতো অসুবিধা হৈছে। অকণমান এজনৰ ভুলৰ কাৰণে সকলোৰে ষ্টাফটোৰ আজি বদনাম হৈছে। ইয়াত আকৌ কিছুমান মানে মানুহে আহি আপোনালোকে গাড়ী চলাই ভিডিঅ' বনাই মদ ভাং বিড়ি চিগাৰেট খাই এনেকৈ বহুত মন্তব্য কৰিছে। অসমবাসী ৰাইজক মই এইটোৱে ক'ব বিচাৰিছোঁ, মই মদ ভাং বিড়ি চিগাৰেট খোৱা ড্ৰাইভাৰ নহয়, আৰু মদ ভাং বিড়ি চিগাৰেট খোৱাটো পিছৰে কথা, আনকি মই মাছ মাংস নাখাওঁ। আপোনালোকৰ যদি গাড়ীৰ ষ্টাফ বা গাড়ীৰ মালিক কোনোবা চিনাকি আছে তেওঁলোকক সুধিব মোৰ বিষয় লৈ, তেওঁলোকে ভালকৈ ক'ব যে সেই বাবু বোলা ল'ৰাজনে মদ ভাং বিড়ি চিগাৰেট একো নাখায়। এনেই ফেচবুকত বা আহি পেলাই অল্পটো মন্তব্য দি দিবচোন, বেয়া লাগে বুজিছে। সেই গতিকে খুবেই দুখিত দীপজ্যোতি বৰালৈ, আমি তেওঁ য'তে আছে সুখলে ভালে থাকক তাৰে কামনা কৰিছোঁ। আজি মই য়াত্ৰা বাছত কেইবছৰ হ'ল গাড়ী চলাই থকা, 2 বছৰমানৰ আগৰ কথা। তেতিয়া এজন পেচেঞ্জাৰে আহি কেবিনত বহিলে, সুধিলে ভাইটি তোমাৰ ঘৰৰ ঘৰত কি কথা কি বতৰা। তেতিয়া মোক ক'লে ভাইটি মই চিগাৰেট এটা খাব পাৰোঁ, নিশ্চয় পাৰিব ছাৰ খাওক। তেতিয়া সেই মানুহজনে মোৰ লগত কথা বতৰা পাতি ক'লে যে ভাইটি তুমি এটা কাম কৰা, তোমাৰ বিষয়ে সুধিলোঁ, তোমাৰ বিষয়ে গম পালোঁ, তুমি এটা কাম কৰা, এটা মোবাইল লোৱা আৰু ছ'চিয়েল মিডিয়াত কাম কৰা, তোমাৰ বিষয়ে গম পালোঁ। আৰু তেতিয়া তোমাক যদি ছ'চিয়েল মিডিয়াত তুমি কাম কৰিব বিচাৰা তেন্তেহ'লে তোমাক অসমৰ ৰাইজে ফটককৈ আঁকোৱালি ল'ব। সেই দাদাৰ পৰামৰ্শে মই ভিডিঅ' বনাইছিলোঁ, কিন্তু মই এনেকৈ ভবা নাছিলোঁ যে ছ'চিয়েল মিডিয়াত কাম কৰি আপোনালোকৰ লগত এনেকৈ কথা পাতিম, কেতিয়াও ভবা নাছিলোঁ। মই ভিডিঅ' বনোৱাৰ কাৰণটো এইটোৱেই, আজি গাড়ীৰ লাইনটোত ভাল ভাল ঘৰৰ ল'ৰা, ভাল শিক্ষিত ল'ৰা গাড়ী চলাইছে, চাকৰি বাকৰি পোৱা নাই। সেই গতিকে গাড়ীখন চলালে যে মদ ভাং খোৱা বিড়ি চিগাৰেট খোৱা কথা নেকি? কিছুমানে বেয়াকৈ মন্তব্য কৰি দিয়ে, ইয়াত ক'ত ৰাখ। সেই তেনেকুৱা কিছুমান মন্তব্য মানে কিছুমান পেচেঞ্জাৰে কৰে, আমাৰ খুবেই দুখ মানে বেয়া লাগে। সিদিনাখন মাজুলীত মই কাউণ্টাৰৰ ওচৰত ৰখি আছিলোঁ, তেতিয়া ডিষ্ট্ৰিক্ট গাড়ীখনত এজন পেচেঞ্জাৰ আহিছিলে। তেতিয়া সেই মানুহজনে মন্তব্য কৰিছে ডিষ্ট্ৰিক্ট গাড়ীখনত বোলে একদম আহি বেয়া লাগে বোলে, বহুত লেট। আৰে আপোনালোকে কেতিয়াবা গুৱাহাটীত যেতিয়া খানাপাৰাত যেতিয়া গাড়ীত উঠোতে কৈছে নেকি যে ভাইটি তুমি লাহেকৈ যাবা, অকণমান দেৰিকৈ পাল হ'ব? পোৱা নাই নহয় কেতিয়াও। কিছুমান সেই তেনেকুৱা কিছুমান মন্তব্য কৰে না, বেয়া লাগে। এতিয়া সেই ল'ৰাজন ঢুকাই যাওঁতে মানুহে গাড়ী ষ্টাফটোক মদ ভাং খাই বিড়ি চিগাৰেট খাই এনেকৈ গাড়ী চলাইছে তেনেকৈ গাড়ী চলাইছে, বহুত ফেচবুকত মানে বহুত মন্তব্য দিছে, আনকি মোৰ ফেচবুকতো বহুত মন্তব্য দিছে, মই চাইছোঁ। সেই গতিকে কিছুমান বেয়া লাগে, গাড়ী চলালে যে বেয়া নহয় ল'ৰা, বুজিছ। মদ ভাং খাই কিছুমানে গাড়ী ষ্টাফ আছে, সকলো ষ্টাফটো নহয়, 2-এজন ষ্টাফৰ কাৰণে গোটেই ষ্টাফটো বনাম, হয় নহয়। মই ভিডিঅ'টো বিশেষকৈ বেছি লম্বা নকৰোঁ, কিয়নো আপোনালোকে ৰাতি ড্ৰাইভিং কৰে বা দিনতে ড্ৰাইভিং কৰে, গাড়ী চলাই। মই লাষ্টত এইটোও ক'ব বিচাৰিছোঁ যাতে আপোনালোকে গাড়ী চলাওক, আপুনিও বাচক অন্যকো বাচক, তাৰে মই আপোনালোকৰ অসমবাসী সকলোকে ড্ৰাইভাৰ ষ্টাফক সকলোকে কামনা কৰিছোঁ।
যাতে আপুনিও বাচক অন্যকেও বাচক। কিয়নো আপোনাৰ কাৰণে আপুনি যেতিয়া এজন চালক, তেতিয়া আপোনাৰ ভৰসাৰ ওপৰত 40জন 45জন যাত্ৰী বিন্দাছ শুই যায় হা। সেই গতিকে গাড়ী চলাওঁতে অকণ সাৱধানে চলাব। কিয়নো আমাৰ গাড়ী ষ্টাফটোক পাব্লিকে বহুতেই বেয়াকৈ চকু চায়, বহুতেই বেয়াকৈ কয়। আপুনি যিমানেই পাব্লিকক ভাল খেয়াল কৰক, কিন্তু আপোনাক বেয়াকৈ ক'ব, এই গাড়ী ড্ৰাইভাৰ, এই গাড়ী হেণ্ডিমেন, তেনেকৈ কয়, বেয়া লাগে। সেইকাৰণে মই ভিডিঅ'ৰ লাষ্টত মই এইটোও ক'ব বিচাৰিছোঁ, আপুনিও বাচক অন্যকেও বচাওক। গাড়ী চলালে এতিয়া বৰষুণ বতৰ হৈছে, সেই গতিকে এখন গাড়ী লাহে ধীৰে চলাওক। যাতে ৰেড বাছত যদি কমপ্লেইন কৰে, যদি গাড়ীখন লেট হৈছে, কিবা হৈছে, তেন্তে আমি আকৌ পেচেঞ্জাৰজনক সুধিম যে আপুনি সেইদিনাখন গাড়ীখন এক্সিডেণ্ট এনেকৈ মন্তব্য কৰিছিলে, বা অসমৰ ৰাইজে এনেকৈ মন্তব্য কৰিছিলে, আজি অকণমান লেট হওঁতে আপুনি এনেকৈ ক'লে। সেইটো আমি প্ৰত্যেকজন চালকে পেচেঞ্জাৰজনক সুধিম। বাকী ভিডিঅ'টো লম্বা নকৰোঁ, আজিলৈ সামৰণি মাৰিছোঁ। বাকী আপোনালোকে ইয়াত মন্তব্য জনাব বুলি আশা। জয় অসম, জয় জুবিন দা, ধন্যবাদ।